নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি জগন্নাথ বৰুৱা কলেজ বা ইউনিভাৰ্চিটিৰ যি PG এডমিশ্যন আছিল 2025 বৰ্ষ সেই বিষয়ে আলোচনা কৰিম। 2024 বৰ্ষৰ যিখিনি নটিছ আছিল বা ফি ষ্ট্ৰাকচাৰ নটিফিকেশ্যন আছিল সকলো লৈ পেলাই মই আপোনাৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে এই বছৰৰ কাৰণে এইখিনি চালে আপোনালোকৰ হৈ যাব, কি কোৰ্চ আছে কি নাই সেইখিনি আপোনালোকে চাব পাৰিব। ইয়াত তেওঁলোকে কোৰ্চ অফাৰ কৰিছে আছামিজ, বটানী, কমাৰ্চ, ইংলিছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথামেটিক্স, ফিলচফি, ফিজিক্স এণ্ড পলিটিকেল চায়েন্স। যোৱা বছৰ যি আপোনালোকৰ এডমিশ্যন হৈছিলে আপোনালোকৰ আগষ্ট মাহত হৈছিলে। ইয়াত কৈছে আপোনাৰ ছিট কেপাচিটি চাব পাৰে। জিঅ'গ্ৰাফীত 36টা ছিট আছে। ইয়াত আপোনালোকৰ যিটো এলিজিবিলিটি সেইটো কৈছে যে 60% লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যনত আৰু 5% ৰিলেক্সেশ্যন থাকিব SC ST কাৰণে অন দ্য বেচিছ অফ মেৰিটত হ'ব। তাৰপৰা হিষ্ট্ৰীও তেনেকৈ 36 আছে, মিনিমাম 45 লাগিব গ্ৰেজুৱেশ্যনত। তাৰপিছত আপোনালোকৰ 4টা ছিট আপোনালোকৰ এণ্ড'মেণ্ট থাকিব, অৰ্থাৎ এণ্ড'মেণ্টত অলপ পইচা বেছিকৈ দিব লাগে, ইয়াতো মেৰিট বেচিছ। মেথামেটিক্সত 20 ছিট, ইয়াতো আপোনাৰ 55% লাগিব এগ্ৰিগেট আপোনালোকৰ। তাৰপিছত মিনিমাম 60% আপোনালোকৰ লাগিব গ্ৰেজুৱেট লেভেলত, গ্ৰেড পইণ্ট থকাসকলৰ 60% লাগিব আৰু ৰিলেক্সেশ্যনো থাকিব। এইটো অন দ্য বেচিছ অফ এগ্ৰিগেট মাৰ্কছ ইন গ্ৰেজুৱেট লেভেল আৰু মাৰ্কছ ইন এণ্ট্ৰেঞ্চ এক্সাম। এণ্ট্ৰেঞ্চ এক্সামৰ ভিত্তি কৰিও দিয়া হ'ব আৰু যিটো আপোনাৰ গ্ৰেজুৱেটত পাইছে মাৰ্কছ তাৰ ওপৰত ভিত্তি কৰিও দিয়া হ'ব। আৰু দুয়োটাই মিক্স কৰি আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন হ'ব। ফিলচফিত 36টা আছে, ইয়াতো একেই। ফিজিক্সত 22 আপোনালোকৰ গ্ৰেড পইণ্ট 50% এগ্ৰিগেট লাগিব। ফিজিক্স অনাৰ্ছ হ'লে 50% লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যনত আৰু SC ST কাৰণে ৰিলেক্সেশ্যন থাকিব। তাৰপৰা গ'ল সেইখিনি চাব। পলিটিকেল চায়েন্সত 44টা আছে। গ্ৰেজুৱেট কেণ্ডিডেটছ উইথ অনাৰ্ছ পলিটিকেল চায়েন্স হ'ব লাগিব আৰু 4টা এণ্ড'মেণ্ট ছিট থাকিব। ইয়াতো একেই, এণ্ট্ৰেঞ্চ এক্সামৰ ভিত্তিত আপোনালোকৰ মেৰিট হ'ব অৰ্থাৎ চিলেকশ্যন হ'ব। তাৰপৰা যি চাই আপোনালোকে ইয়াত ফিজ ষ্ট্ৰাকচাৰটো টোটেল প্ৰথম যেতিয়া এডমিশ্যন ল'ব ছেমিষ্টাৰ 1ত 15,760 টকা দিব লাগিব। নেক্সট ছেমিষ্টাৰত আপোনালোকে 9,000 টকা দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰত আকৌ 15,760 টকা, আকৌ ছেমিষ্টাৰত 9,000 টকা দিব লাগিব। তাৰপিছত এক্সট্ৰা এইখিনি আছে লেবৰেটৰী ফিজখিনি, এইখিনি আপোনালোকে এক্সট্ৰা উপৰিঞ্চিখিনি দিব লাগিব। 15,760 টকাৰ উপৰিও যিখিনি কোৰ্চৰ লেবৰেটৰী ফিজ আছে তেওঁলোকে দিব লাগিব। লেবৰেটৰী ফিজখিনি চাই ল'ব। বটানীৰ কাৰণে 5,000 টকা, তেনেকৈ আপোনালোকে চাই ল'ব। ইংলিছৰ কাৰণে 1,000 টকা, সেইখিনি আপোনালোকে চাই ল'ব। জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ফিজিক্স, মেথামেটিক্স, কমাৰ্চ চবৰে দিয়া আছে, আপোনালোকে চাই ল'ব। তাৰপিছত আপোনালোকৰ PGDCA কোৰ্চো আছে। PGDCA কোৰ্চ যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। ইয়াতো PGDCA যিখিনি এডমিশ্যনৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেওঁলোকে দি দিছে। আপোনালোকে ইয়াত চাব PGDCA কাৰণে ডিগ্ৰীত 40% হ'ব লাগিব হয়তো মাৰ্কছ। PGDCA কৰিম বুলি ভাবিছে যদি আপোনালোকে কৰিব পাৰে আৰু এক্সামিনেশ্যনৰ ইভালুৱেশ্যন গোটেইখিনি দিয়া আছে। PGDCA কাৰণে আপোনালোকে চাব পাৰিব। যোৱা বছৰ এক্সাম কেতিয়া আছিলে সেইটো বিষয়ে অলপ জনাই দিওঁ। এক্সাম যোৱা বছৰ বা অনলাইন আবেদন কেতিয়া আৰম্ভ হৈছিলে? লাষ্ট ডেট এপ্লিকেশ্যন আছিলে 17 জুলাই, অৰ্থাৎ এইবুলিও আপোনালোকৰ জুন মানতে ওলোৱা চান্স আছে। জুন মানতে ওলাব লাগে হয়তো, নহ'লে জুনতে ওলাব, লাষ্টলৈ নহ'লে জুনতে ওলাব আপোনালোকৰ অনলাইন আবেদন। তাৰপৰা ডেট অফ চিলেকশ্যন টেষ্ট ইংলিছ আৰু পলিটিকেল চায়েন্সৰ কাৰণে হৈছিলে 19 জুলাই। তাৰপিছত মেৰিট লিষ্ট পাব্লিছ হৈছিলে 24 জুলাই আৰু PG অল কোৰ্চৰ কাৰণে এডমিশ্যন হৈছিলে 2 আগষ্টৰ দিনা। গতিকে এইবুলিও সিমানটোতে হ'ব পাৰে, নহ'লে আপোনালোকৰ লাষ্টত, নহ'লে আপোনালোকৰ যি জুনৰ মাজভাগতে ওলাব পাৰে। যেতিয়াই ওলাব মই আপোনালোকক ভিডিঅ' যোগেদি জনাই দিম, গতিকে তেতিয়া আপোনালোকে ইনফৰ্মেশ্যনখিনি পাই যাব। এইখিনি আছিলে তথ্যখিনি। যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।